হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু যিসকলে ফেচবুকত চাইছে ৱেলকাম টু মাই ফেচবুক পেজ। আজি গাইজ কৰিবলৈ গৈ আছোঁ মইনা কলেজৰ ওপৰত ডাঙৰ প্ৰেংক। আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰেংক গৈ আছে একদম ধামাকেদাৰ। তেতিয়া বৰ্তমান নাই, মানে ঘৰত নাই, মইনা কলেজ ৰাতি মা আৰু এই টাউনলৈ গৈছে। তো গাইজ প্ৰেংক হ'ব। আৰু আজি ওলাব মিঠাইৰ বাকচৰ পৰা ভেকুৰী ভয় কৰে। কালিতো যোৱা ব্লগত দেখিছে আৰু নাম লিয়া চেতন হাজৰি এইফালে আহি আছে। ভাল টাইমত ভিডিঅ'টো মানে বনাইছোঁ আৰু এতিয়া বৰ্তমান এইটো দেখিছে আহি আছে মা আৰু মানে কলিজা সঠিক টাইমত আহিছে গাইজ, ভাল টাইমত ব্লগ আহিলে 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 মই অকলে অকলে আছিলোঁ নহয়, আহিলে তই মানে গাইজ সিহঁতি গৈছিলে মেডিকেল, কাৰণ এই বাবুৰ মানে পিছফালে এইটো চাওক পূৰা এনেকৈ মানে স্কিনটো মানে গুটি গুটি হয় আৰু খজাই থাকে, মানে খজুৱতি বুলিও ক'ম নে ঘামুচি বুলি ক'ম। সেইকাৰণে মানে বেছি পলম নকৰি ডক্টৰ দেখালৈকে সিহঁতক লৈ যাব দিলোঁ। দে খাবলৈ কি আনিছে দে, পুতেৰে দিছে এমচিল, তই দিছ দৰৱ, তই দিছ নিয়নি মৰা আঠা। কি কৰিম মই খাম এইটো, মই খালে পকৰৰ ফুটা মোজ খাই থাকিব। টাউনৰ পৰা আহি গৰমত গা ধুইছে এতিয়া ভাত খাই মেলি। A few moments later. তো গাইজ এতিয়া ফাইনেল কিবাটো হ'বলৈ গৈ আছে, প্ৰেংকটো ধামাকাটো। মানে গাইজ এতিয়া মানে হ'ল যে গা ধুই আছে আৰু জাষ্ট মই বাইপাছৰ পৰা আহিলোঁ। প্ৰেংকটো কৰিম এই মিঠাই বাকচত, মানে ভেকুলী ভৰাই। ফাৰ্ষ্ট অফ অল মিঠা বাকচ বনাই লওঁ। বেছি টাইম কৰিব নোৱাৰোঁ গাইজ, গা ধুই আছে। যাম এতিয়া গাইজ বজাৰ কৰিবলৈ যাম। এইজানে ইমান ঘামিছোঁ। হাই দাদা, এতিয়া ভেকুলী বিচাৰিছোঁ চুকত কোনে আছে নেকি চাওঁ। নাই গাইজ, পিতাই নাই পোৱা, পিছফালে আছে। এতিয়া গাইজ ভাত চব্জি বনাবলৈ কাৰণে গৈছে মইনা কলিজা আৰু মোক মাংস আনিব দিছে। এইটো চান্সত মানে ভেকুলী এটাও ধৰি লৈ আনিম, ক'ৰবাত কাৰোবাৰ দোকানত সোমাই আছে যদি চাই থাকক। গাইজ বাহিৰলৈ ওলাই আহিব লগা হ'ল, মানে ঘৰত পেকিংটো মানে বনাবলৈ নোৱাৰিলোঁ আৰু এতিয়া লৈ আহিছোঁ ইয়াত বাহিৰত, মানে পেকিংটো কৰি লওঁ, আধা হৈয়ে নাপালে। গাইজ বনাই লওঁ, ধামাকা হ'বলৈ গৈ আছে প্ৰেংকটো, চাই থাকিব গাইজ। গাইজ পেকিং হৈ গ'ল, এতিয়া যাওঁ ভেকুলী সন্ধানত। গাইজ এটা দোকানত পাইছোঁ আৰু এতিয়া চাওঁ কি হয়। দোকানীও চাৰ্ট দিছে মোৰ লগত, মস্ত ডাঙৰ গাইজ। বহৰাই ল'লোঁ। এতিয়া মিঠাই যিটো লৈ গৈছোঁ ঘৰত, পলিথিন এটাতো পাব লাগিবই নহয় জানো। এতিয়া কোনে মৰে নাজানো আৰু। ছাবস্ক্ৰাইব কৰিব গাইজ, নতুন যিসকলে আহিছে থেংক ইউ আপোনাৰ দেই। এতিয়া বৰ্তমান আহিলোঁ দাদাৰ দোকানৰ পৰা মাংস অলপ লৈ গ'লোঁ। এতিয়া যাওঁ ঘৰত। গাইজ আহিলোঁ ঘৰত আৰু মাংসটো দিলোঁ। বোলে এইফালে আছোন, ঐ মিঠাই খাবি যদি
বুনিয়া লাড্ডু আনবক্সিং করতে হয় अभी मजा आएगा ना भिड़ो দুটা আনছ ক মই এটা খাম তই দুটা খাই নিবি গাইস প্র্যাঙ্ক সাকসেসফুল ভয় লাগিলে নাই নাই লগা হাঁহি উঠিছিলে তো গাইস নিজে আনিলো এটা নিজে বাহিৰত ওলাবলৈ লাগে ওলা ভালে ভালে কৈছো ক'ত চুকত আছে ওলাবি কিন্তু মই সঁচাকে আনিছে বুলি ভাবিছিলো মিঠাই মই ভাবিছো দেৰি হৈছে সঁচাকে আনিছে চাগে ক'ৰ পৰা আনিলি বুলি সুধিবই লৈছিলো আৰু মোৰ গাত দিবি চাবি আকৌ মোবাইলে পেলাই দিম মই কোন গ'ল দেখাই পোৱা নাই চাহ আকৌ চাহ মুড়ি খেয়ে না নিকলতে চাবি আকৌ দিবি চাবি আকৌ মোবাইল পেলাই দিম মই সঁচাকে পেলাম কিন্তু কৈ দিছো মোক জানো নহয় ক'ৰ পৰা আনিছিলে বজাৰৰ পৰা কিনি আনিলো কেইটকা লৈছিলে 20 টকা তো গাইছ আজিৰ প্ৰেংক ভিডিঅ'টি যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া ভাত খাবলৈ লৈছোঁ আমি আহাই নাই মই ফাৰ্ষ্ট আহিলোঁ আৰু এইফালে আহি আছে খোজকাঢ়ি পাপা বাবা লাহে খোজকাঢ়িব লৈছে আৰু গাইছ চকুলে ফুলে আৰু গাইছ ইয়াতে আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ যিসকলে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায় বা মানুহ থকা জেগাত গৈ ভিডিঅ' বনালে যিহেতু ভিডিঅ'ৰ অডিঅ' কোৱালিটিটো ইমান এটা খাচ নাহে তো সেইকাৰণে আপোনালোকৰ আগত এটা প্ৰডাক্ট দেখাবলৈ বিচাৰিছোঁ এয়া হৈছে ৱায়াৰলেছ মাইক্ৰফোন আৰু মোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে ইয়াতে গৈ পেলাই আপোনালোকে কিনিব পাৰিব অতি কম দামত বেটাৰ কোৱালিটি দিব আপোনালোকৰ ভইচক আৰু ইয়াতে বিভিন্ন ফিচাৰ্ছ আছে আপোনালোকৰ নইজ কেঞ্চেলেশ্যনৰ পৰা আদি কৰি ৰিভাৰ্বলৈকে আৰু আপোনালোকে মিউট কৰিব পাৰিব ধুনীয়াকৈ আপোনালোকে যদি মানুহ ভিৰ জেগাত ভিডিঅ' বনাই আছে তেতিয়াহ'লে আপোনালোকে নইজ কেঞ্চেলেশ্যনটো অন কৰি পেলাই আপোনালোকে এই মাইক্ৰফোনটো যদি লগাই পেলাই ভিডিঅ' বনায় তেতিয়াহ'লে বেষ্ট কোৱালিটি দিব আপোনালোকৰ অডিঅ'ত আপোনালোকে প্ৰথমতেতো চাৰ্জিং কেছ পাব ইয়াতে মাইক্ৰফোন থাকে ট্ৰান্সমিটাৰ থাকে পকেটত মানে ধুনীয়াকৈ লৈ যাব পাৰিব আৰু যদি গাইজ বাই চান্স চাৰ্জিং কেছটো যদি বেয়া হৈ যায় তেতিয়াহ'লে আপোনালোকে টেনশ্যন কৰিবলৈ কোনো দৰকাৰ নাই ইয়াতে আপোনালোকৰ মাইক্ৰফোনৰ পিছফালে ফুটা দিয়া আছে চাৰ্জিং টাইপ চি তো ইয়াতে ধুনীয়াকৈ আপোনালোকে চাৰ্জটো দি ল'ব পাৰিব বিনা টেনশ্যনত তো একো টেনশ্যন ল'ব দৰকাৰ নাই গাইজ যিসকলে পডকাষ্ট ভিডিঅ' বনায় তেখেতসকলৰ কাৰণে বহুত বেষ্ট মাইক হ'ব এই প্ৰডাক্টটো নলগোৱাকৈ আপোনালোকে ভইচ শুনি আছে বা মই ঘৰত বনাইছোঁ কাৰণে আপোনালোকে একো এটা মানে ইফেক্ট নাপাব কাৰণ মই মানুহ ভিৰ জেগাত গৈ পেলাই ভিডিঅ' বনালেহে আপোনালোকে অডিঅ'টোৰ ইফেক্টটো দেখা পাব গতিকে ভিডিঅ'টো শ্বুট কৰি আছোঁ আপোনালোকে দেখিছে এয়া একো লগোৱা নাই পিছফালে মোবাইলৰ তো মাইক চাইক লগোৱা নাই এতিয়া মই মাইকটো লগাই পেলাই আপোনালোকক মই ভইচটো অকণমান শুনাবলৈ বিচাৰিম আৰু গাইছ এইটো হৈছে নৰ্মেল মোড আৰু এতিয়া বৰ্তমান শুনি আছে আপোনালোকে এই মাইক্ৰফোনৰ সহায়ত আৰু মাইক্ৰফোনৰ সহায়ত অডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকক মই দেখাব বিচাৰিছোঁ ইয়াৰ ফিচাৰ্ছ মুডখিনি কি মুড আছে এতিয়া বৰ্তমান নৰ্মেলত আছে আৰু আপোনালোকে হয়তো শুনিছে এতিয়া মই যদি আপোনালোকক মই দেখুৱাওঁ ফেনটো চলাই মেলি চাব ৰ'ব আৰু এতিয়া গাইছ মই ফেনটো চলাই ল'লোঁ আপোনালোকে হয়তো নইজ শুনিবলৈ পাইছে নহয় জানো এইপিনে ফেনটো ওপৰত ঘূৰি আছে তাৰপিছতে আপোনালোকে এতিয়া হাৱাৰ নইজ হয়তো শুনিবলৈ পাইছে আৰু এতিয়া বৰ্তমান মই নইজ কেঞ্চেলেশ্যনত লগাবলৈ গৈ আছোঁ আৰু এতিয়া পাৰ্থক্যটো আপোনালোকে চাওক ধুনীয়াকৈ এতিয়া বৰ্তমান শুনি আছে নইজ কেঞ্চেলেশ্যনত আৰু যিহেতু ফেন লগাই থৈছোঁ তো ফেনৰ প্ৰভাৱ হয়তো ইয়াতে পৰা নাই ওৱান ক্লিক কৰিলে আপোনালোকে পাব নইজ কেঞ্চেলেশ্যন আৰু ডাবল ক্লিক কৰিলে পাব মিউট আৰু গাইছ তিনিবাৰ ক্লিক কৰিলে ভইচটো ৰিভাৰ্বলৈ কনভাৰ্ট হৈ যাব 1 2 3 আৰু গাইছ এতিয়া আপোনালোকে শুনিছে মোৰ ভইচটো ৰিভাইভ হৈ গ'ল আৰু ৰিভাইভ হোৱাৰ ফলত আপোনালোকে ধুনীয়াকৈ ৰিভাইভ কৰি পেলাই গান চান গাব পাৰিব আৰু গাইছ আপোনালোকে বৰ্তমান দেখিলেই কি ফিচাৰ্ছ আছে টিকুট মানে মাইকটোত আৰু আপোনালোকে যদি ভাল পাইছে এই মাইকটো তো আপোনালোকক কৈছোঁ ডিছক্ৰিপশ্যনৰ লিংক আছে ধুনীয়াকৈ আপোনালোকে ক্ৰয় কৰিব পাৰিব আপোনালোকৰ বহুত সুবিধা হ'ব আৰু ভিডিঅ' বনোৱাত
আগবাঢ়ি যাব পাৰিব তো টিকুটমানি বস্তু হ'ব পাৰে কিন্তু কামটো বেয়া ডেঞ্জাৰ